हेलो गुड मर्निंग फ्रेंड्स আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছো আৰু আৰম্ভ কৰিছো আজিৰ ব্লগটি আজি আৰু বহু দিনৰ মূৰত আকৌ ষ্টাৰ্ট কৰি দিছো ব্লগটি আৰু আজি ৰাতিপুৱা খুব বতৰটো ধুনীয়া হৈ আছে পৰিৱেশটো চাওক এবাৰ দেখুৱাই দি আছো ইমান ধুনীয়া হৈ আছে শান্ত পুৰা শান্ত পৰিৱেশ এতিয়া বাজিছে অকল 4-5টা আৰু মই আজি বহুত সোনকালে উঠিলো কাৰণ যোৱাকালি বহুত গৰম আছিল আৰু এইকেইদিন বহুত গৰমে আছিল দুপৰীয়া মানে টোপনি অলপো মাৰিব নোৱাৰো মই সেইকাৰণে ৰাতিপুৱা মানে সন্ধিয়া সোনকালে শুলো 9:30-10টাতে মোৰ টোপনি আহি গ'ল আৰু 4-5টাতে মই উঠি গ'লো মাইনাহত উঠা নাই এতিয়াও শুই আছে ইমান গৰম আছিল আজি কিন্তু বহুত ধুনীয়া হৈ আছে সন্ধিয়া বৰষুণ দিছিল অলপ এতিয়াও ৰাতি অলপমান দিছিল এতিয়া দিয়া নাই কিন্তু বহুত ধুনীয়া বতৰ আৰু কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভালে আছে মোৰো ভালে ক'ব লাগিলে আৰু ফ্ৰেন্ডছ আজি হল 7 তাৰিখ 7 জুলাই মানে গৰম বন্ধৰ আজি 7টা দিন পাৰ হলে আমাৰ মাইনাহতৰ এই 7টা দিন কেনেকৈ পাৰ হল গমে নাপালো প্ৰথমতে এক্সাম পৰীক্ষা সবৰে তাৰ পিছত আমাৰ ঘৰলৈ আহিছিল মোৰ নননজনী বাবুৰ সৰু এটা বাবু আছে মৰম লগা বেবী এটা গতিকে তাৰ লগত টাইম পাছ কৰিলো অলপমান খেল ধেমালি কৰিলো আৰু মোৰ চেকআপ আছিল মই সেইবিলাক গোটেই ক্লিয়াৰ কৰিলো আৰু গৰমত একেবাৰে ব্লগ সব বনাব মন যোৱা নাই বনাম বুলি ভাবি আছিলো কিন্তু গৰম যে ইমান উৎপাত সেইকাৰণে বনাব পৰা নাছিলো মানে এনেকে অৱস্থাত মোৰ গৰমটো অসহ্য লাগে আৰু আমাৰ নননজনী গ'ল যোৱাকালি বাবুৰ লগত এতিয়া টাইম পাছ কৰিবলৈ কোনো নাই আৰু অকলশৰীয়া এতিয়া এভেইলেবল টাইম গতিকে ব্লগ বনাম বুলি ভাবিছো আৰু বাবুহত থাকোতে অলপ দুই এটা সৰু সৰু ক্লিপ লৈছো নননজনী থাকোতে সেইবিলাক মই এড কৰাই দিম বাৰু সো ফ্ৰেন্ডস সকল এই আৰু মোৰ লাইফৰ আপডেট গৰম বন্ধ পাইছো কিন্তু কতো যাব নোৱাৰো ফুৰিব নোৱাৰো এবাৰ গৰম বন্ধটো এনেকুৱা ঘৰতে মানে কটাব লাগিব কতো যাব নোৱাৰিম আৰু বাকি মোৰ স্বাস্থ্য পাতি ভালে আছে ডক্টৰ ভিজিট কৰিলো এই মাহত এতিয়া যামগে আৰু মাহৰ শেষত সো ফ্ৰেন্ডস মই নননজনী থাকোতে কেইটামান সৰু সৰু ক্লিপ লৈছিলো সেইটো এড কৰি দিম চাই থাকিব নহয় ইয়াৰ আগতে মই 27 জুনত এটা ব্লগ আপডেট দিম বুলি অকমান ব্লগ শ্বুট কৰিছিলো ব্লগ বনাইছিলো প্ৰায় কিন্তু হেতু কিবা কাৰণত দিয়া নহল প্ৰথমতে মই হেতু অকমান কাটি পেলাই দি আছো জাস্ট অকমান প্ৰথমটো আৰু শেষৰটো মই কাটি দিম কাৰণ হেতু কিবা এটা কাৰণ আছিল দিব নোৱাৰিম ৰিজন আছে তাৰ পিছত হেতু সোৱাৰ পিছত আপোনালোকক দেখুৱাইছো আমাৰ নননজনী থাকোতে বাবুৰ সৈতে অলপমান সৰু সৰু ক্লিপ লৈছিলো হেতু দেখুৱাই আছো আপোনালোকক চাই থাকিব ফ্ৰেন্ডছ শেষলৈকে মোৰ ব্লগটি আৰু ভাবিছো বহু দিনৰ মূৰত আজি কথা পাতো আপোনালোকৰ লগত কাৰণ এইকেইদিন ব্লগ দিম বুলি ভাবো মানে দিয়াই নহয় এতিয়া বাজিছে প্ৰায় 12:40 মান হ'ল চাগে স্কুলৰ পৰা আহি গলো জাস্ট আহি মই ফেনৰ তলত বহি ললো আৰু ভাবিছো আপোনালোকৰ লগত অকমান কথা পাতো আৰু ব্লগটো বনাম বুলি ভাবো প্ৰত্যেক দিনেই কিন্তু জানে আপোনালোকে এতিয়া মোৰ অৱস্থাটো অকমান বেয়া গতিকে মানে ইমানো বেয়া নহয় কিন্তু মোৰ যথেষ্ট জিৰণিৰ প্ৰয়োজন
স্কুলৰ পৰা আহি মানে অলপমান কিবা কিবি ৰান্ধি মেলি বাচ্চাক খুৱাওঁ মাইনাহঁতক, লগতে ময়ো খাই মেলি অলপমান ৰেষ্ট কৰোঁ। আৰু মোৰ ৰেষ্টৰ খুব প্ৰয়োজন। তাৰপিছত ৰাতিপুৱা ইমান খৰখেদাকি বনাই মেলি মাইনাহঁতক খুৱাই পঠাওঁ, তাৰপিছত মই নিজে যাওঁ স্কুলত। গতিকে টাইমটো বহুত মেইনটেইনে নহয় মোৰ কাৰণে, বৰ্তমান এক্সামৰ দিন যিহেতু। আৰু দুপৰীয়া আহি পেলাই অলপমান ৰেষ্ট কৰাৰ পিছত আকৌ মাইনাক পঢ়াবলৈ বহোৱাওঁ অলপমান। তাৰপিছত এক্সামৰ কোনো বন্ধ নাই, ৰেগুলাৰ চলি আছে মোৰো মাইনাৰো। কাইলৈ বন্ধ যিহেতু দেওবাৰ, সেয়েহে আজি অলপমান কথা পাতিলোঁ। এইকেইদিন এনেকৈ চলি আছে, ব্লগটো বনাম বুলি ভাবোঁ, বনোৱা নহয়। গতিকে আজি যেনে তেনে বনায়েই ল'ম বুলি কিনে ভাবিলোঁ আৰু বহিলোঁ। আৰু আজি আছে বহুত স্পেচিয়েল ডে', মোৰ বাৰ্থডে হয় আজি। আৰু এইটো আজি স্পেচিয়েল মোৰ বেছিকৈ ফিল হৈছে, মানে আজি মোক ষ্টাফৰ এজন ভাবাতোষ নামৰ ছাৰে মানে সৰুকৈ এটা কেক আনি পেলাই মোক ছাৰপ্ৰাইজ দি পেলাই মোক কাটিব দিছে। আৰু মই লাইফৰ প্ৰথম আজি কেক কাটিলোঁ, ইমান ভাল লাগিছে। মানে আমি বেলেগক মানে উইচ কৰি ল'ৰা ছোৱালী বোলে অমুক তমুক ব্যস্ততাৰ মাজত নিজৰ বাৰ্থডে কেতিয়া, নিজৰ এনিভাৰ্চাৰী কেতিয়াবা পাহৰি যায়। এনিভাৰ্চাৰীটো মই নাপাহৰোঁ, কিন্তু বাৰ্থডেটো কেতিয়াবা পাহৰোঁ, কেতিয়াবা নাথাকে বাৰু। কিন্তু এইবাৰ মই ব্যস্ততাৰ মাজত একেবাৰে পাহৰি গৈছিলোঁ। যোৱাকালি মাত্ৰ মোৰ বাৰ্থডে এজন ছাৰে গম পাইছে ডেটটো, কিবা এটা কামৰ কাৰণে ডেট অফ বাৰ্থ লৈছিলে, তেতিয়া সি গম পাইছে। কিন্তু আজিয়ে মোৰ বাৰ্থডে হৈ থাকিব, মই একেবাৰে গুৰুত্ব দিয়া নাই, কিন্তু ছাৰে মনত আছে। যি নহওক, আজি প্ৰথম বাৰ্থডেৰ কেক কাটিলোঁ। এটা সৰু কেক হ'লেও মোৰ কাৰণে বহুত ডাঙৰ ছাৰপ্ৰাইজ, বহুত স্পেচিয়েলি দিন। আৰু থেংক ইউ ভৱতোষ ছাৰ, আৰু থেংক ইউ মোৰ গোটেই ষ্টাফ আপোনালোক সকলোকে মোক উইচ কৰাৰ কাৰণে। এনেকুৱা দিন মোৰ কেতিয়াও অহা নাই, আজি প্ৰথম। গতিকে মোৰ খুব ভাল লাগিছে। আৰু ফ্ৰেণ্ডছসকল, আপোনালোকেও উইচ কৰিব, আশীৰ্বাদ কৰিব, যাতে মোৰ জীৱনটো এনেকুৱাই পাৰ হৈ যায় ভালে ভালে। ঐ হেঁচি Go, Baba, go. Kai daita, itu tangkal pura. Go. Ikut lepas. Ini tak semua gaya. Kids stand up namin. Iya sil, amar lotahot takute, mane mon babur kute akan time ka school ini ऐसा बाबूजी लगा हल মানে লাহে লাহে ডাঙৰ হৈ আহি আছে মোৰ চকুৰ সন্মুখতে। সৰুৰ পৰা দেখি আহিছোঁ, এতিয়া এই দেখো চাওক কি মজাকৈ খেলিছে। এয়া বাপেকো আহিছিলে, বাপেকৰ লগতো খেলি আছে। আৰু এয়া আছিলে ডক্টৰ ভিজিট, ডক্টৰ তাত আহিছিলোঁ বাইদেউৰ লগত। টেষ্ট কৰি আছোঁ, বহি আছোঁ। তাৰপিছত এটা কাম টেষ্ট কৰি থাকিম ডক্টৰ তাত। আৰু এয়া বাবুহঁত যাব ওলাইছে, আৰু অকণমান বায়েকে লৈ খেলিছে। আৰু এয়া চাওক কি মৰম লগা হাঁহি, ঘৰত যাবলৈ ওলাইছে বৰ্তমানতে ফাইনেলি। চ' ফ্ৰেণ্ডছ, এইখিনি আছিল মোৰ লাইফৰ আপডেট। আৰু আমাৰ দেউতা বৰ্তমান অসুস্থ, বহুত বেয়া। দেউতাৰ তাতেও মাজে মাজে গৈ আছোঁ আৰু দেউতাক চোৱা চিতা কৰি আছোঁ। মই বিশেষ একো কাম কৰিব নোৱাৰোঁ যিহেতু দেউতাৰ বাবে, কিন্তু বাইদেউহঁত বৌহঁত কৰি আছে।
মানে বিচনাতে আৰু দেউতাৰ আৰু মই অকল চাব যাওঁ বা দেউতাক অকণমান চাই আহোঁ, কিবা কিবি খাব বিচাৰিলে দি আহোঁ আৰু সেয়া চলি আছে দেউতাৰ এনেকুৱাই। মাইনা যেতিয়া মোৰ পেটত আছিলে, মানে মাইনা যেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ, তেতিয়া দেউতাৰ জাষ্ট প্ৰথম পেৰেলাইছ ষ্টাৰ্ট হৈছিলে। মাইনা জন্মাৰ পিছত সেনেকৈ লাহে লাহে থাকিল আৰু এতিয়া বৰ্তমান 11টা বছৰ হ'ল। আৰু নেক্সট টাইম প্ৰেগনেণ্ট হওঁতে মানে দেউতাৰ অৱস্থাটো খুব বেয়া। এতিয়া মানে বিচনাতে মানে থাকিবলগীয়া হৈ আছে দেউতা। মানে কোনো সমস্যাৰ সমাধান নাই এতিয়া দেউতাৰ। এতিয়া মানে কি ক'ম আৰু, লাষ্ট পৰ্যায়ত কিবা নহয় কিবা এটা হয়ে চবৰে। দেউতাৰ এই অৱস্থা, যাই থাকোঁ মই 2-3 দিন মূৰে মূৰে। ফ্ৰেণ্ডছ, ভিডিঅ'টি বহুত দীঘলীয়া হ'ল আৰু ব্লগটি এইখিনিতে সামৰি মাৰোঁ। লগ পাম নেক্সট ব্লগ এটাত আৰু চাই থাকিব আপোনালোকে মোৰ ব্লগটি। আৰু যদি কোনোবাই নতুন হয় মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ। লগ পাম তেনেহ'লে আকৌ নেক্সট ব্লগ এটাত। আজিলৈ বাই।